সৈনাকী চেনেলৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটি ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল বিবাহ কৰক প্ৰক্ৰিয়া। কিছুমান মা বাবাৰ বিবাহৰ যোগ নাহে, বিবাহ দেৰি হয়, ঘৰখনো চিন্তা ভাৱনাত পৰে। গতিকে এই প্ৰক্ৰিয়াটো কৰি চাবচোন। শিৱৰাত্ৰি সোমবাৰ বা বলবমৰ সোমবাৰত আপোনালোকে 31টা বেলপাত লৈ মালা গাঁঠিব আৰু এখন শিৱ পৰিয়ালসহ সম্পূৰ্ণ থকা ফটো এখন কিনিব। তামোল পাণ দক্ষিণাসহ দিব, বেলপাত ফল মূল ইত্যাদি দিব। গৈ পেলাই পূজাৰীৰ ওচৰত কথাষাৰ জনাব আৰু পূজা অৰ্চনা কৰিব শ্ৰদ্ধা সহকাৰে। কৰি লৈ নিজেও কৰিব, কেৱল পূজাৰীকে এৰি নিদিব, নিজেও কৰিব, মনৰ আশা পূৰ্ণ হ'বলৈ ক'ব। কৰি মেলি আপোনালোকে লিংগ মানুহে পানী ঢালে, গা ধুৱাই, সেই লিংগ পানীখিনি যিটো নলাইদি বৈ যায়, সেই নলাটোত কিছুমান সেউজীয়া পদাৰ্থ ধৰে। সেই পদাৰ্থবিধ আপোনালোকে শ্ৰদ্ধা সহকাৰে মনতে ভাবি, আপোনালোকে যিটো উদ্দেশ্যত গৈছে সেইটো ভাবি ফুট ল'ব আৰু হয় অকণমান চুচি তাৰ ঘৰলৈও আনিব পাৰে আপোনালোকে ফুট ল'বলৈ। তাৰ উপৰি তাৰ নলাটোৰ পানীখিনি প্ৰসাদ ৰূপে গ্ৰহণ কৰিব, অৰ্থাৎ খাব। এই প্ৰক্ৰিয়াটো কৰি চাওকচোন আপোনালোকে। তেনেকৈ এই প্ৰক্ৰিয়াটো যেনেকৈ মানুহক কৰিবলৈ দিছিলোঁ, তেওঁলোকৰ বিবাহো হৈ গৈছে, ধুনীয়াকৈ আজিও ঘৰ সংসাৰ পাতি খাই আছে। আপোনালোকে কৰকচোন।